টকাটি 30 চৰকাৰী চাকৰি হৈ গ'ল এবছৰৰ ভিতৰত বিয়া পাত 30ৰ আগতে বিয়া নাপাতিলে টকাটি কি হজান কথাটি বিয়া যদি ইতিমধ্যে পাতিছে এবছৰৰ ভিতৰতে সংসাৰ বঢ়াওক চুৰিত্ৰ ঘহিন্তত নাপাবি কিমান বয়সকে ঢাকিবি কাৰ কাৰ বিয়া হোৱা নাই হাত দাঙি থাকক তেতিয়াহে মই চাব পাৰিম ঠিক আছে থক কাৰ কাৰ বিয়া হৈছে হাত দাঙক ঠিক আছে যাৰ যাৰ বিয়া হোৱা নাই আজি চাকৰিৰ পিছত তুৰন্ত উইদিন 1 ইয়াৰ বিয়া পাতিব লাগে ঠিক আছে এডিআৰিৰ দ্বাৰা নিৰ্বাচিত চতুৰ্থ বৰ্গৰ 4374 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰি ফেমিলি প্লেনিঙৰ কাউন্সেলিং মুখ্যমন্ত্ৰী নহলে বোলে নেত্ৰকাৰ দৰে হ'ব গতি ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ নকৰোঁতে তই লাখুটি ল'ব লাগিব 1 বছৰতকৈ দেৰি কৰিব নালাগে আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাকে বিয়া পাতোতে 30 বছৰ লগাই দিয়ে ল'ৰা ছোৱালী ডাঙৰে নহয় চাকৰি ৰিটায়াৰমেণ্ট হোৱালৈকে মই ঠিক কথা কৈছো নে না নৱনিযুক্ত প্ৰাৰ্থীসকলক বিবাহ আৰু পৰিয়াল পৰিকল্পনাৰ পাঠ দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ক'লে এবছৰৰ ভিতৰত বিয়া পাতি মোলৈ চিঠি পঠিয়াব লাগিব পৰিয়াল পৰিকল্পনা পৰামৰ্শদাতাৰ দৰে মুখ্যমন্ত্ৰীৰ এনে ভূমিকা কিয় মুখ্যমন্ত্ৰীয়ে ক'লে দেৰিকৈ বিয়া পতাৰ প্ৰৱণতাৰ বাবে জাতিৰ ভৱিষ্যত বিপদাপন্ন সন্তান ডাঙৰ নহওঁতেই হয় অৱসৰৰ বয়স এতিয়া অসমীয়া মানুহক ক'বলগীয়া হৈছে ভাই বিয়া পাতিছ যদি সন্তানটোতো জন্ম দে কমসে কম এটা দুটালৈকেতো জন্ম দিব লাগে নাই দাদা বৰ দিগদাৰ লাগে ভয় লাগে কি কৰোঁ ল'ৰাটো জন্ম হ'লে কেনেকৈ খুৱাম সেই ইমান চিন্তা কৰি থাকিলেতো নহ'ব আমাৰ অসমীয়া মানুহৰ সঁচ থাকিব লাগিবনে নাই খিলঞ্জীয়া অসমীয়াৰ জনসংখ্যা হ্ৰাস পোৱাৰ আঁৰত পলমকৈ হোৱা বিবাহ আৰু সন্তান জন্ম দিয়াৰ সিদ্ধান্ত লওঁতে দম্পতীৰ হোহকা পিছলৰ কথাও ক'লে মুখ্যমন্ত্ৰী অসমীয়া বসতি প্ৰধান অঞ্চলত সৰু ল'ৰা ছোৱালী দেখিবলৈ নাই কিন্তু ধুবুৰী মানকাচৰত গ'লে আকৌ ওলটা ছবি বিয়া কৰাওঁতে 30 বছৰ 31 বছৰ এনেকুৱা কৰোঁতে আমাৰ অসমীয়া মানুহৰ সংখ্যাটো লাহে লাহে কমি গৈ আছে আপোনালোকে চাব যে অসমীয়া গাঁৱত গ'লে আজিকালি বাচ্চা দেখাই নাপায় অৱশ্যে এনেকুৱা মানুহ আছে যাৰ ঘৰত 8টা 9টালৈকে আছে সেইটো এটা বেলেগ কথা কিন্তু দেৰিকৈ বিয়া পাতোতে আমাৰ অসমীয়া মানুহৰ সংখ্যাটো নোহোৱা হৈ যাব আমি পৃথিৱীৰ পৰা নোহোৱা হৈ যাম আৰু ধুবুৰী মানকাছাৰত গ'লে বাচ্চা তেতিয়া মই ভাবোঁ যে 20-30 বছৰ পিছতো অসমীয়া মানুহবোৰ নোহোৱা হৈ যাব যি সময়ত এইখন চৰকাৰে আইন বনাইছে দুটাৰ অধিক সন্তানৰ পিতৃ মাতৃয়ে চৰকাৰী চাকৰি নাপাব আত্মসহায়ক গোটৰ সুবিধা নাপাব আৰু পঞ্চায়ত বা পৌৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব সেই একেখন চৰকাৰৰ মুৰব্বীগৰাকীয়ে কিন্তু অনুভৱ কৰিছে অসমীয়া যুৱক যুৱতীয়ে সন্তান জন্ম বা পৰিয়াল বৃদ্ধিত গুৰুত্ব দিব লাগে আনহাতে পুনৰ নিকা নিযুক্তি প্ৰক্ৰিয়াৰ বাবে তেওঁৰ চৰকাৰৰ সাফল্য দাবীৰে মুখ্যমন্ত্ৰীয়ে ক'লে নিযুক্তিৰ নামত মই তামোল এখনো খোৱা নাই মোৰ সমষ্টিৰ এটাও ল'ৰাক চাকৰি দিব পৰা নাই মনটো বেয়া লাগি আছে 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিছোঁ এটাও হাইকোৰ্ট কেছ হোৱা নাই কিয় কেছ হোৱা নাই প্ৰথম সকলোৱে জানে যে আমি কাৰোৰ পৰা পাণ তামোল এখনো নাখাওঁ চাকৰিৰ নামত সকলোৱে জানে কেতিয়াবা মনত বেয়াও লাগে যে সমষ্টিৰ এটা ল'ৰাকো চাকৰি দিব পৰা নাই আমাৰ লগত লাগি থকা ল'ৰাবিলাককো দিব পৰা নাই সব মন্ত্ৰী এমএলএৰ মাজে মাজে টেনচনো থাকে চৰকাৰী চাকৰিয়াল বদলি প্ৰক্ৰিয়াত স্বচ্ছতা আনিবলৈকো স্বাগত সতীৰ্থ নামেৰে বদলি ব্যৱস্থাৰ পৰ্টেল খুলিব চৰকাৰে বছৰত দুবাৰকৈ এই পৰ্টেলত বদলিৰ আবেদন কৰিব পাৰিব ট্ৰেন্সফাৰৰ কাৰণেও এটা আমি নতুন ব্যৱস্থা কৰিছোঁ প্ৰত্যেক বছৰত আপোনালোকে সুবিধা পাব আমি এটা পৰ্টেল কৰিছোঁ স্বাগত সতীৰ্থ 1 তাৰিখে আমি খুলিম এইবাৰৰ পৰ্টেলটো 1 ফেব্ৰুৱাৰী দিনাখন খুলিম
এই বছৰ আমি জুনত কৰিলোঁ, ফেব্ৰুৱাৰীত আকৌ আমি পৰ্টেলটো খুলিম। 2 মাহ লাগে গোটেই কামখিনি কৰোঁতে, কিন্তু ট্ৰেন্সফাৰ অৰ্ডাৰখন আনিবৰ কাৰণে কোনো অফিচতে যাব নালাগে, নিজৰ লেপটপতে বা নিজৰ কম্পিউটাৰতে পাই যায়। নৱনিযুক্ত প্ৰাৰ্থীসকলে পুহ মাহত যোগদান কৰিব নালাগে, মাঘৰ বিহু খাই চাকৰিত যোগদানৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ। মই এটা পৰামৰ্শ দিওঁ, সকলোৱে মানি ল'ব, পুহ মাহত জইন কৰিব নালাগে। পুহ মাহটো ভাল কামৰ কাৰণে আৰম্ভণি নহয়, সেইকাৰণে মই এপইণ্টমেণ্ট লেটাৰখন মাঘলৈকে নিব খুজিছিলোঁ, কিন্তু আপোনালোকে ইমান কৈ থাকিলেতো আৰু মই ঠিক আছে বাৰু। মাঘৰ বিহুটো খাই যোগদান কৰিব, 15 দিনৰ ভিতৰত যোগদান কৰিলে সকলোৰে ছিনিয়ৰিটি চব মেইনটেইন থাকিব। ইফালে চৰকাৰী চাকৰি পাই প্ৰাৰ্থীসকলে কৰিবলগীয়া কামক লৈও উপদেশ মুখ্যমন্ত্ৰী। নিযুক্তি লাভ কৰা সকলৰ ঘৰত যদি অৰুণোদয় আছে এৰি দিয়ক, প্ৰথম দৰমহাৰ টকাৰে পিতৃ মাতৃক দিয়ক উপহাৰ। কাবাৰ পৰিয়ালত যদি অৰুণোদয় আছে, আপোনালোকে অৰুণোদয়টো এৰি দিব, কাৰণ চৰকাৰী চাকৰিয়ালৰ কাৰণে অৰুণোদয়টো আমি ল'ব নালাগে, আমাতকৈ দুখীয়াজনে পাওঁ। দ্বিতীয়তে, প্ৰথম দৰমহাটো পোৱাৰ পিছত খুব মনেদি চিন্তা কৰি দেউতা মাৰ কাৰণে 2টা উপহাৰ কিনিব লাগিব। লক্ষণীয়ভাৱে চৰকাৰৰে ট্ৰেজাৰী অফিচত একাংশ কৰ্মচাৰীৰ খকুৱা স্বৰূপটো উদঙাই দিলে মুখ্যমন্ত্ৰীয়ে। ট্ৰেজাৰী অফিচত কিছুমান শগুন বহি আছে, দৰমহাৰ বিল বনাবলৈ যাওঁতে সিহঁতক এটকাও নিদিব। ট্ৰেজাৰীত যেতিয়া দৰমহা ল'ব যাব, NPS-ৰ নম্বৰটো বিচাৰোঁতে ট্ৰেজাৰীৰ এজনে 500 টকা খুজিব। অহা কালিৰ পৰা বিলখন বনাওঁতে, ট্ৰেজাৰীত যাওঁতে তাতো শগুন কিছুমান বহি আছে। মই অনুৰোধ কৰিম যে আপোনালোকে ট্ৰেজাৰীত হওক, অফিচত হওক টকা নিদিব, আৰু অধিকাৰৰ কাৰণে আপোনালোকে যুঁজিব যে আমি টকা নিদিয়াকৈ চাকৰি পাইছোঁ, ইয়াতো আমি টকা নিদিম। এনেদৰে মুখ্যমন্ত্ৰীয়ে তেওঁৰ কাৰ্যকালত 1.5 লাখ চৰকাৰী চাকৰি দিয়াৰ দাবী কৰি বিতৰণ কৰিলে 42টা বিভাগৰ 4ৰ্থ বৰ্গৰ 4,374 গৰাকী প্ৰাৰ্থীৰ নিযুক্তি পত্ৰ। মহানগৰীৰ সুবিশাল জ্যোতি বিষ্ণু কলা মন্দিৰত প্ৰথমটো চৰকাৰী অনুষ্ঠানত এই নিযুক্তি পত্ৰ বিতৰণ। ব্যুৰো ৰিপৰ্ট, DY365।